সো হেল্ল' এভৰিৱান, মই ঘনো স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। চ' গাইজ, আপোনালোকে নিশ্চয় মই ক'ত আছোঁ আপোনালোকে নিশ্চয় গম পাইছে, কিয়নো বহুত মন বেয়া কাৰণে ঘৰৰ পৰা ওলাই আহিলোঁ। মানে অলপমান মনটো অলপমান ক'ৰবাত শান্তি পাম বা পূৰা হতাশাত ভুগি আছোঁ। আৰু প্ৰথমে মোৰ নিজৰ ব্যক্তিগত কথাটো কৈ লওঁ, তাৰপিছত আপোনালোকো মই ক'বলৈ চেষ্টা কৰিম যে কালি যিটো নেকি আপোনালোকৰ এনচাৰ কিখন সকলোৱে ডাউনলোড কৰিলে আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় চালে যে আপোনালোকৰ এনচাৰ কিখন কি কেনেকৈ কাৰ কি হৈছে। কিছুমানৰ ববাতকৈ 1-2 নম্বৰ প্লাছ হৈছে আৰু কিছুমানৰ 1-2 নম্বৰ মানে প্লাছ হৈছে। আৰু মোৰ লগত তেনেকুৱা ঘটনা ঘটিছে, যিহেতু নেকি মোৰ পাৰ্চনেলিটি লাইফৰ লগত যেনেকৈ জড়িত হৈ আছে, মানে চাকৰি এটাৰ কাৰণে যিটো মানে সৈন্যৰ পৰা সংগ্ৰাম কৰি আছে। চ' আপোনালোকে মোৰ নিচিনাকৈ সৈন্যৰ পৰা বহুত বছৰ ধৰি সংগ্ৰাম চলাই আছে। চ' তাৰ ওপৰতে আজি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। আৰু যিহেতু মই এটা বেলেগ জেগালৈ গৈ আছোঁ, আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই গমেই পাইছে চাগে মই ক'ত যাব ওলাইছোঁ। কিয়নো মানে কিমান এটা এক্সপেক্ট কৰি আছিলোঁ, ইমানখিনি নাম্বাৰ যেন মই নাপাম সেইটো ভাবি পূৰা মনটো বেয়া। সেইটো কাৰণে বেলেগ এটা জেগালৈ গৈ আছোঁ। আপোনালোকে নিশ্চয় গম পাইছে মই এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা ভিডিঅ'টো বনাইছোঁ। আৰু বেছি এইবিলাক কৈ নাথাকোঁ আৰু আপোনালোকক মই ডাইৰেক্ট কথাবিলাক ক'বলৈ চেষ্টা কৰিম। যিটো কালি আমাৰ হৈ যোৱা এনচাৰ কিখন চালোঁ আৰু এনচাৰ কিখন চাই বহুত মানে কিবা এটা মানে আপোনালোকৰ মোৰ যিটো নেকি কালি হৈ যোৱা ঘটনাবিলাকে ক'বলৈ চেষ্টা কৰিম যে, কাৰণ আপোনালোকৰো নিশ্চয় হৈছে চাগে যে এনচাৰ কিখন চাইছোঁ। এনচাৰ কিখন চোৱাৰ পাছত মানে যিটো নেকি আমাৰ ইউটিউবাৰবিলাকে যিটো নেকি আমাৰ টিচিং ইউটিউবাৰবিলাকৰ কথা কৈছোঁ, বেলেগ ইউটিউবাৰৰ কথাবিলাক মই কোৱা নাই। যিটো নেকি আমাক দিয়ে ভিডিঅ'সমূহ, সেই ভিডিঅ'টো চাই মই ভাবিছিলোঁ যে অলপমান বেছি নাম্বাৰ পাম, কিন্তু মই যিটো নাম্বাৰ পাম বুলি ভাবিছিলোঁ তাতকৈ মানে 1-2 নম্বৰ মানে মাইনাছে হৈছে। চ' মানে সেইটো কাৰণে মনটো বেয়া। আৰু মই বেলেগ এটা জেগালৈ গৈ আছোঁ। আপোনালোকক মই গৈ পাই পিনি কথাবিলাক ক'বলৈ চেষ্টা কৰিম। যিটো নেকি এতিয়া মই যাবলৈ টাইম হৈ গ'ল, ট্ৰেইন আহি পাই গ'ল। চ' বাই লগ পাম এটা ভিডিঅ'তেই। চ' হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোকৰ বহাগ বিহু ভালে গুচি গ'ল। আৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো কালি চালে যে কালি মই ঘৰৰ পৰা যিটো বহাগ বিহু ওলাই আহিলোঁ বহাগ বিহুতে। আৰু আই হোপ আপোনালোকৰ বহাগ বিহু ভালে গুচি গ'ল। আৰু মই কালি বহাগ বিহু মানে বৈশাগু খাব বেলেগ এটা জেগালৈ গৈছিলোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে এতিয়া মই বৈশাগু বুলি কোৱাৰ লগে লগে আপোনালোকে গম পাইছে চাগে যে বৈশাগু কোনখন জনগোষ্ঠীয়ে বহাগ বিহুটোক মানে বৈশাগু বুলি কয়। চ' তাৰ ওপৰতে আজি আপোনালোকক অলপমান আমি কালি যিহেতু অলপমান বৈশাগু খালোঁ, তাৰ অলপমান আমি ফূৰ্তি কৰিলোঁ। তাৰপিছত আপোনালোকৰ ভিডিঅ'টো আপোনালোকে দেখুৱাই ল'ম। তাৰপিছত তাৰ ওপৰতো আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম যে আপোনালোকে ভিডিঅ'টো অলপমান চাই ল'ব। ড্ৰাইভাৰত ঘাটতো ইমান নাযাব পাৰে, কিন্তু কিন্তু যাব পাৰে অলপ। এই যদি বস্তু গম পাবলৈ আগতীয়াকে ধেমাজিত আমাৰ ডিষ্ট্ৰিক্টত ইমানটা আছে বুলি এতিয়া গম পাইছে জানো? ধেমাজিত কেইটা আছে? কিজানি 10-15টা মান থাকিলে বা কিয় আমি কান্দিব লগাটো আছে। এফালে পষ্ট কম ন? পষ্ট কম আকৌ। আৰে পষ্ট কম হোৱাৰ কাৰণেতো কাটত বেছি যায় ন? গাড়ী চলাব লাগিব আৰু পুলিচৰ रनजित बाबो गोथौनि ना माइरङा माइया गिदिर जायो रनजित बाबो ना खाबि दपटक আমাৰ বৰৰ কিবা অনলা আৰু চব্জিটো কি কয়? অনলা খাৰে কয়। জিআইটেক পাইছে অনলা খাৰে।
মেন ঘৰৰ মেন চব্জিটো এইটোৱে আৰু এবাৰ কৈছোন কি কয় নামটো ক নামটো কচোন চব্জিৰ নাম অনলা খাৰে অনলা অনলা খাৰে মিচিঙত এইটো চব্জিটো আমন বুলি কয় না পিতাঙৈ এইটো আমাৰ বড়ো ভাষাত আমন কিবা ওলা বুলি কয় আৰু আচ্ছা আকৌ খাৰ লগত বনাইছে খাৰ ঠিক আছে আমি খাই লওঁ দেই কিবা অলপ দিছে চ' আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চালে আৰু ভিডিঅ'টো আপোনালোকে চাই ভাবিব পাৰে যে অকলে খোৱা বোৱা ভিডিঅ'হে আপুনি কি ভিডিঅ' দিছে বুলি কিন্তু তাৰ ওপৰতো এতিয়া আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম যিহেতু বহাগ বিহুটো চলি আছে কিন্তু বহাগ বিহু চলি থকাৰ মাজতে মানে আমাৰ ল'ৰাবিলাকৰ মাজত মানে কি ধৰণৰ মানে মনত কিটো বিহু চলি আছে তাৰ ওপৰতে ক'বলৈ কাৰণে আপোনালোকক মই এইটো ভিডিঅ'টো মানে আমাৰ যিটো নেকি কালি অলপমান ফূৰ্তি কৰিলোঁ কিন্তু সেই ফূৰ্তি কৰাৰ মাজতো মানে কিমানজনে কিমানখিনি ফূৰ্তি কৰিব পাৰিছে তাৰ ওপৰত আজি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম কাৰণ আৰু আপোনালোকে এতিয়া ভাবিব পাৰে যে কোনটো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট হয় এইবিলাক মই আপোনালোকক জনাম বাৰু আৰু কিমান নাম্বাৰ পাই থৈছে সেইবিলাকৰ কথা আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম চ' আপোনালোকে এতিয়া নিশ্চয় ভিডিঅ'টো চাই গমেই পাই গ'ল যে য'তে যাওঁ তাতে কাটঅফৰ ওপৰত য'তে যাওঁ তাতে মানে কোনে কিমান স্ক'ৰ কৰিলে কাৰ কিমান ৰখিলে এনচাৰ কেইখন আপোনালোকে নিশ্চয় ইতিমধ্যে চালে আৰু চোৱাৰ পাছত আপোনালোকৰ এতিয়া কিছুমানৰ 1-2 নম্বৰ বাঢ়িছে কাৰোবাৰ 1-2 নম্বৰ মাইনাছো হৈছে তাৰ ওপৰতে মানে য'তে যাওঁ তাতে যিকোনো ডিষ্ট্ৰিক্টৰে নাযাওক লাগিলে আপোনালোকৰ প্ৰত্যেকটো কেণ্ডিডেটে লগ পালে এইবিলাকে প্ৰশ্নই সুধি থাকিব মানে বিহু বুলি আগত যিটো নেকি আমি বিহু মানিছিলোঁ মানে বিহু বুলি ক'লে আপোনালোকে নিশ্চয় গমেই পায় বিহু বুলি ক'লে কিমান ফূৰ্তি কিন্তু সেই বিহুটোতো মানে কাটবৰ লগতে মানে বিহু চলি আছে বেলেগ বিহু নাই আৰু বিহু বুলি বহাগ বিহু বুলি ক'লে বা বৈশাগু বুলি ক'লেও বেলেগ আগৰ নিচিনা মানে বিহু নহয় মানে এইবিলাক বেলেগ ধৰণৰ বিহু চলি আছে মানে আমাৰ যিটো নেকি মনত বেলেগ বিহু চলি আছে আৰু সেইটো কাৰণে আপোনালোকক মই দেখুৱালোঁ যে কালি ইমান ধুনীয়া মানে কি ক'ম আৰু ইমান ধুনীয়াকৈ খোৱা বোৱা কৰিছে তাৰ ওপৰতো কিন্তু সকলো চৰ্চা বেলেগ একো চৰ্চা কৰা নাই আপোনালোকে ভাবিব পাৰে যে এই মদ খাইছে কিবা খাইছে কি ফাল্টু চাল্টু কথাবিলাক কৈছে কিন্তু একো ফাল্টু চাল্টু তাত কথা কালি একেবাৰে নোলায় অকল জাষ্ট কাটবৰ ওপৰত কিমান যাব পাৰে ডিছকাছ মানে অকল প্ৰত্যেকজন ব্যক্তিয়ে মানে এইটো অকল ডিছকাছ চলাই আছে মানে কিমান যাব পাৰে কিন্তু আপোনালোকে নাভাবিব যে কম কাটবত বা বহুত ল'ৰাই বহুত মাৰ্ক কৰিব পৰা নগ'ল যে অলপমান কৰিছে কিন্তু কালি যিটো মই লগ পাইছোঁ বেছি নাই 3টামান কেণ্ডিডেট লগ পাইছোঁ সেই 3টা কেণ্ডিডেটেই ধেমাজি ডিষ্ট্ৰিক্টৰ হয় কিন্তু বহুত ধুনীয়া মাৰ্ক কৰি থৈছে আপোনালোকে মিছা বুলি নক'ব যে যিটো সিহঁতে পাইছে 33 পৰা মানে 37লৈকে পোৱা ল'ৰা সেই 3জন তেনেহ'লে আপোনালোকে ভাবক যে কিছুমানে যে কৈ আছে কম কাটঅফ যাব এনেই আৰু মন ভাল কৰিবৰ কাৰণে কৈছে নাজানো কিছুমানে কৈ আছে 25-26ৰ পৰা আহিব কিন্তু ইমানখিনি কম কাটঅফ মোৰ যাব বুলি মই ইমানখিনি ভবা নাই কাৰণ যিটো মই লগ পাইছোঁ কালি ইমান ধুনীয়া মানে নাম্বাৰ পোৱা ল'ৰা আছে সেইটো কাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে বেছিও যাব বুলি মই ক'বলৈ নাযাওঁ কিন্তু কমো যাব বুলি ইমানখিনি মই ক'বলৈ নাযাওঁ কিন্তু এভাৰেষ্টত যদি আপোনালোকে 30 পৰা আপোনালোকে কাটঅফ আহিব মই এইটো ইমানলৈ মানুহ আপোনালোকক মই একেবাৰে দাঁতি দি ক'ব নাযাওঁ কিন্তু যিটো কালি কেণ্ডিডেট পাইছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ হাই কাটঅফ যোৱাটো সম্ভাৱনা অলপ বেছি আছে আৰু যিটো মই কালি লগ পাইছোঁ এইটো ST ল'ৰা হয় বড়ো ল'ৰা মই কালি লগ পাইছোঁ ইমান ধুনীয়া নম্বৰ পাইছে আৰু লাষ্টত মই এইটোৱে ক'ব বিচাৰিম যে হাইট যদি কাটঅফ যদি যায় এবছৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যাব কাৰণ ধেমাজি ডিষ্ট্ৰিক্ট ST ল'ৰাৰ মানে ফিজিকেলো হাই মাৰ্ক গৈছে আৰু এতিয়া ৰিটেনত যিটো মই লগ পাইছোঁ কালি লগ পোৱা মতে মানে ফিজিকেল আৰু ৰিটেন টেষ্টত যদি মিলাই যদি হাই কাটঅফ যদি যায় তেনেহ'লে ভাইবাৰলৈ ST কাটঅফে যোৱাৰ সম্ভাৱনা বহুত বেছি আছে ধেমাজি ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ চ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো লগ পাম আৰু নেক্সট ভিডিঅ'ৰ যোগেদি বাই জয় আই অসম।